লাইফ টাইমৰ সমুদৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই পুৰবী। প্ৰতি বছৰৰ দৰে এইবেলিও সমগ্ৰ দেশতে পালন কৰা হ'ল আৰক্ষীৰ স্মৃতি দিৱস। দেশ আৰু ৰাইজৰ হকে নিজৰ জীৱনকো তুচ্ছ কৰি আত্মবলিদান দিয়া বীৰ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে গৃহমন্ত্ৰী অমিত শ্বাহে। আজি পুৱাই দিল্লীত প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে বীৰ আৰক্ষী জোৱানসকলক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জনালে। তাৰ পৰিপ্ৰেক্ষিততে অসমৰ কাহিলীপাৰাতো পালন কৰা হ'ল অসম আৰক্ষীৰ স্মৃতি দিৱস। কেন্দ্ৰীয়ভাৱে পালন কৰা হ'ল আৰক্ষীৰ স্মৃতি দিৱস। নিউজ ডেস্ক ৰিপৰ্ট লাইফ টাইম।